আচলতে আজি আমি এই তেখেতৰ এই বৃক্ষজনিত ৰোগত তেখেতৰ আজি দেহাৱসান হ'ল, কিন্তু এই বৃক্ষজনিত কাৰণটো নৱেম্বৰৰ পৰা ধৰা পৰিছে। তাৰ আগত চুগাৰৰ প্ৰব্লেম আছিলে। আমি আমাৰ বন্ধু বা আমাৰ ৰাইজৰ যিখিনি আছে সেইখিনি আমি তেখেতৰ লগত আছিলোঁ সদায়, কিন্তু নৱেম্বৰত তেখেতৰ ডায়েলিচিছ কৰিব লগা হৈছিলে। আৰু তাৰপিছত তেখেতৰ আজি মানে অন্তিম যাত্ৰা হয় 12:45 তেখেত স্বৰ্গগামী হয়। আৰু তেখেতটো আপোনালোকে জানে এগৰাকী সুতবলাবাদক আছিলে, সুদক্ষ তবলাবাদক আছিলে। কলেজ লেভেলৰ পৰাই তেখেতে তবলাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিলে। আৰু অসমৰ প্ৰয়াত প্ৰখ্যাত শিল্পী ভিতালী দাসৰ স্বামী হিচাপে তেখেতো এগৰাকী শিল্পী আছিলে। আৰু আপোনালোকে জানে মৃত্যুৰ সময়ত তেখেতে এগৰাকী কন্যা কমলিকা কাশ্যপক এৰি থৈ যায়। আৰু কমলিকা কাশ্যপ বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী আৰু নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমি কিছু সময় আগতে আমি ৰাইজে মিলি সিদ্ধান্ত ল'লোঁ, আমি ভূতনাথ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি আমি স্থিৰ কৰিছোঁ। আজি অক্ষন্তে সময় পিছতে আমি তেখেতক ইয়াৰ পৰা ভূতনাথলৈ লৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।